নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো আজি আকৌ মোৰ এটা নতুন ভিডিও লৈ আৰু আজি বনাই আছো মই এফালে বয়লাৰ চিকেনখিনি বঢ়িয়াকৈ একদম ধুই মেলি ললো লৈ এতিয়া আলু চালু কাটি ললো আৰু এফালে পিয়াজ কাটি মেলি ললো আৰু এফালে আদা আৰু নহৰুটো ধুনীয়াকৈ খুন্দনাত পিচি ললো আৰু এফালে কেৰাহী উঠাই দিলো আৰু গেছ জ্বলাই দিলো আৰু ধুনীয়াকৈ এতিয়া তেলটো দিম আৰু আপোনালোকক বনোৱাখিনি দেখাম এয়া তেল দিলো তেল অলপ কমকৈ দিছো মানে মাংসখিনি অনলি ফ্ৰাই হ'ব এইকাৰণে বেছি তেলো নহয় কম তেলতে বনাম মানে তো বন্ধুসকল এতিয়া পিয়াজখিনি ধুনীয়াকৈ এতিয়া গৰম তেলত দি দিম তেল পুৰা গৰম হৈছে এতিয়া দি দিলো এতিয়া তেলত পিয়াজখিনি দিলো পিয়াজখিনি এতিয়া বঢ়িয়াকৈ অলপ টাইম ভাজিম ভাজাৰ পিছত মছলাখিনি দিম আৰু সবৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ সেইমতে মোৰো বেলেগ মই বিশেষ বেলেগ পদ্ধতি নবনাওঁ চিম্পুলকৈ বনাম অলপমান মছলা দিম তেনেকৈ খাম অনলি ফ্ৰাই খাম আৰু বিলাহী দুটা দিম হয়তো অকণমান বাঁহৰ গাজ দিবও পাৰোঁ সেইকাৰণে আপোনালোকক দেখাম আৰু মই কেনেকৈ বনাওঁ চাই থাকিব আমাৰ ধুনীয়াকৈ এতিয়া পিঁয়াজখিনি ভজা হৈ গৈছে এতিয়া মছলাখিনি দিম এয়া গৰম মছলা দিম অলপমান সব তেলতে দি দিছোঁ আৰু এইফালে অকণমান দিম জলকীয়া গুড়া এইফালে দিম এয়া চিকেন মছলা আৰু লগতে বেছি মছলা নিদিওঁ এইফালে দিম অকণমান জালুকৰ গুড়ি জলকীয়া গুড়ি নহয় জালুকৰ গুড়া মানে কথাটো হ'ল কি আপোনালোকক মই বনোৱাখিনিহে দেখাইছোঁ আপোনালোকক বনোৱাখিনিয়ে দেখাম মানে খোৱাটো নেদেখাম কাৰণ খোৱাটো দেখালে আপোনালোকৰো খাব মন যাব না সেইকাৰণে আপোনালোকে সকলোৱে আহিব এতিয়া আপোনালোকক একেলগে বনাই মেলি খুৱাম সেইকাৰণে মই নিজে বনোৱাখিনিয়ে দেখাম খোৱাটো নেদেখাম সেইকাৰণে এনেকৈ চিম্পুলকৈ বনাম এতিয়া চিকেনখিনি দি দিম আৰু হালধি অলপ দি লওঁ হালধি দিলোঁ বঢ়িয়াকৈ আমাৰ মছলাখিনি দিয়া হ'ল অকণমান ভাজিলোঁ ভাজি পেলাই এতিয়া চিকেনখিনি দি দিওঁ কেৰাহী কিবা পাল্টি মাৰি দিম বুলি কৈছে পাল্টি মাৰিব ধৰিছে কেৰাহী তো বন্ধুসকল আমাৰ এইফালে মাংস বনি আছে আৰু এইফালে মোৰ মিছেছে এইফালে দালিও বনাইছে মানে মাংসটো অলপ ফ্ৰাই হ'বতো সেইকাৰণে অলপমান দালি লাগিব সেইকাৰণে দালি বনাই আছে এয়া দেখাই দিছোঁ আপোনালোকক তাই যিহেতু লাষ্ট কৰে ভিডিঅ'ত উঠিবলৈ হ'লেও দেখাইছোঁ আৰু কাৰণ দালি অকণ নহ'লে খাব নোৱাৰি এইটো অলপ ফ্ৰাই হ'ব চিকেনটো বন্ধুসকল আমাৰ এইফালে মাংস বনি আছে আৰু মই বিশেষ মানে ভালকৈ বনাব নাজানো হ'লেও অলপ চলপ মানে চলাই নিব পাৰোঁ আৰু এইফালে মাংস সেয়া বনি আছে আৰু চিকেনটো আৰু এইফালে দালিখিনি হৈ গ'ল দালিখিনি নমালোঁ আমাৰ এইফালে ভাতো হৈ গ'ল আৰু এইফালে কিবা নাৰিকল আৰু সেই বাদামৰ এটা চাটনি বনাব বোলে সেই চাটনিটো এতিয়া বনালে ভাতটো খাব পৰা হৈ যাব আৰু বন্ধুসকল আমাৰ মাংস অলৰেডি হৈ গৈছে এয়া বঢ়িয়াকৈ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল এতিয়া ভাতৰ লগত খোৱাৰহে কথা আৰু আপোনালোকক দেখাইছোঁ আৰু এনেই অলপমান যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব অলপমান যাতে আগুৱাই যাব পাৰোঁ আপোনালোকে এনেদৰে ভিডিঅ' দি থাকিবৰ কাৰণে